নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথাৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিবলৈ লোৱা প্ৰথম প্ৰশ্ন এয়া চোৱা ইয়াত কি কৈছে 1ৰ পৰা 5লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ইয়াৰ 1 আৰু 5লৈকে তোমালোকক কেইটামান প্ৰশ্ন উত্তৰ দিছে আৰু তাত কিছুমান অপচনো দিছে আৰু এই অপচন কিটাৰ মতে তোমালোকে সেই অপচন কিটাৰ কোনটো শুদ্ধ হ'ব তা হেতু গোল কৰিব লাগিব বুজিছা এয়া চোৱা প্ৰথম প্ৰশ্ন তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ এতিয়া তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ কৈছে এতিয়া উল্কা জানো তাৰকাপুঞ্জ হয় নহয় ধূমকেতুও নহয় সপ্তৰ্ষি মণ্ডল আৰু যিটো আমি আকাশত দেখা পাওঁ হেতাখনৰ নিচিনা বা ডাঙৰ প্ৰশ্নবোধক চিনটোৰ নিচিনা যাক বগা ভালুক ডাঙৰ বগা ভালুক বুলিও কোৱা হয় বুজিছানে সেইটো হৈছে সপ্তৰ্ষি মণ্ডল তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি তোমালোকে অপচন নম্বৰ সি গোল কৰি দিবা ইয়াৰ পাছৰ প্ৰশ্ন চোৱা তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয় এতিয়া কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয় উপগ্ৰহ আমাৰ সৌৰজগতৰ সদস্য হয় যেনেকৈ আমাৰ পৃথিৱীৰ উপগ্ৰহ এটা আছে চন্দ্ৰ হয়নে তেনেকৈ তাৰকাপুঞ্জ এতিয়া চোৱা তাৰকাপুঞ্জ আৰু এইফালে চোৱা ধূমকেতু সৌৰজগতৰ সদস্য হয় গ্ৰহাণু আছে কিন্তু এই তাৰকাপুঞ্জ যিটো আমাৰ সৌৰজগতৰ সদস্য নহয় বুজিছানে আমাৰ সৌৰজগতত কি আছে সূৰ্য আছে আৰু সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থকা গ্ৰহ নক্ষত্ৰবোৰ আছে হয়নে আৰু লগতে কি আছে জানানে গ্ৰহাণুপুঞ্জ ধূমকেতু এইবোৰো আছে কিন্তু তাৰকাপুঞ্জ আমাৰ সৌৰজগতৰ সদস্য নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য এইবাৰ কৈছে সৌৰজগতৰ কোনটো সদস্য বুলি এটা চোৱা লুব্ধক যিটো আমি উজ্জ্বল তৰা হিচাপে দেখা পাওঁ এই লুব্ধক আমাৰ সৌৰজগতৰ সদস্য হয় জানো নহয় লুব্ধক আমাৰ সৌৰজগতৰ বাহিৰত আছে তেনেকৈ কালপুৰুষো নহয় কেনিছ মেজৰো নহয় তাৰ মানে কি হ'ব জানানে গ্ৰহাণুপুঞ্জ যিবোৰ গ্ৰহাণুপুঞ্জ আমি গ্ৰহবোৰৰ নিচিনা সৰু সৰু টুকুৰা ভগা চিগা কিছুমান টুকুৰা থাকে যিবোৰ ধূলি কণাৰে গঠিত হয় আৰু বিভিন্ন ধৰণৰ পদাৰ্থৰে গঠিত হয় সেইবোৰ হৈছে গ্ৰহাণুপুঞ্জ অৰ্থাৎ এইবোৰ কেতিয়াবা ধূমকেতুৰ এইবিলাকৰো টুকুৰা হ'ব পাৰে বা গ্ৰহবোৰ কেতিয়াবা ভাঙি চিঙিও গৈও তাৰো টুকুৰা হ'ব পাৰে সেইকাৰণে এইবোৰক গ্ৰহাণুপুঞ্জ বুলি কয় আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি তাৰ পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় মানে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰা গ্ৰহ নহয় অৰ্থাৎ সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰা গ্ৰহ নহয় এতিয়া চোৱা নেপচুন সূৰ্যক পৰিভ্ৰমণ কৰে হয় নে নিজ কক্ষপথত সি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে কিন্তু তেনেকৈ চোৱা প্লুটো গ্ৰহটো আমাৰ সৌৰজগতৰ কি নহয় সদস্য নহয় কিয় নহয় বা সূৰ্যৰ গ্ৰহ নহয় কিয় জানানে কাৰণ এই প্লুটোটো 2006ৰ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই কি কৰে জানানে এই গ্ৰহবোৰৰ ওপৰত কিছুমান সংজ্ঞা বা ডেফিনিশ্যন দিয়ে যাৰ ফলস্বৰূপে প্লুটো সেই সংজ্ঞাত অন্তৰ্ভুক্ত নহয় সেই কাৰণে প্লুটো কি কৰে আমাৰ 9টা গ্ৰহৰ পৰা আঁতৰ কৰি পঠায় অৰ্থাৎ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা আমাৰ সৌৰজগতৰ গ্ৰহ এতিয়া মুঠতে হ'ল 8টা বুজিছা তাৰ মানে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় হেতু হ'ব প্লুটো অপচন নম্বৰ বি কাৰণ আমি ইতিমধ্যে জানো শনি বুধ আমাৰ সূৰ্যৰ গ্ৰহ হয় বুজিছা ইয়াৰ পাছত চোৱা তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ এতিয়া চোৱা আমাৰ সৌৰজগতত এটাই তৰা আছে হেতু হৈছে সূৰ্য কিন্তু এতিয়া কৈছে যে পৃথিৱীৰ পৰা দ্বিতীয় স্থানত প্ৰথম স্থানতো সূৰ্য আছে তাৰ পিছত দ্বিতীয় স্থানত কোন আছে জানানে হেতু হৈছে প্ৰক্সিমা চেণ্টাউৰি আৰু যিটো কিমান দূৰত আছে জানানে সূৰ্যৰ পৰা 2,69,000 AU দূৰত আছে বুজিছা
আৰু এটো হৈছে অপচন নাম্বাৰ সি গতিকে আমি অপচন নাম্বাৰ সি টো গোল কৰিম ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এক স্তম্ভৰ পদসমূহৰ সৈতে দ্বিতীয় স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা এতিয়া চোৱা এক নম্বৰত কিছুমান তোমালোকৰ অপচন দিছে 1 2 3 4 এইগিটা কেইটামান পদ দিছে যেনেকৈ ৰঙা গ্ৰহ আঙঠি থকা গ্ৰহ তাৰাকাপুঞ্জ আৰু গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় এইগিটা ইয়াৰ লগত মিলাব লাগে এতিয়া চোৱা ৰঙা গ্ৰহ আমি জানো কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কয় মংগল গ্ৰহক তো ই আহিব মংগল গ্ৰহৰ লগত একক আমি মিলাম বি লগত কাৰণ মংগল গ্ৰহৰ মাটিখিনি যথেষ্ট পৰিমাণে আইৰণ পোৱা গৈছে সেই কাৰণে মংগল গ্ৰহৰ মাটি ৰঙা আৰু সেই কাৰণে মংগল গ্ৰহটোক আমি ৰঙা নিচিনা দেখো বুজিছা তেনেকে আঙঠি থকা গ্ৰহ তোমালোকে নিশ্চয় জানা হেতু হৈছে শনি গ্ৰহে এটা ধুনীয়া আঙঠি নিচিনা আকৃতিৰ বস্তু এটা পৰিধান কৰি থকা নিচিনা দেখো হয়নে আৰু যিটোক আমি কি বুলি কওঁ জানানে এই শনি গ্ৰহটোক আমি বহিগ্ৰহ বুলি কওঁ হয়নে বা গেছ দৈত্য বুলি কোৱা হয় এতিয়া চোৱা তাৰাকাপুঞ্জ কোন হ'ব জানানে কালপুৰুষ এতিয়া তোমালোকে জানা তাৰাকাপুঞ্জত নিজু তৰা থাকে হয় না যেনেকে আমাৰ সৌৰজগতখনো হাতীপতি তাৰাকাপুঞ্জৰে এটা অংশ তেনেদৰে তাৰাকাপুঞ্জ এটা হৈছে কালপুৰুষ আৰু চোৱা 4 নম্বৰ গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলিও কোৱা হয় এটা গ্ৰহ আছে যাক আমি মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কওঁ আৰু হেতু কোন হৈছে জানানে হেতু হৈছে শুক্ৰ ই আসলতে তৰা নহয় ই এটা গ্ৰহে কিন্তু সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰাৰ বাবে শুক্ৰ গ্ৰহটো জিলিকি উঠে সেই কাৰণে ইয়াক সন্ধ্যা তৰা বুলিও কোৱা হয় ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এতিয়া আছে খালি ঠাই পূৰ কৰা এতিয়া খালি ঠাই পূৰ কৰিব লাগিব তোমালোকে চোৱা গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক ড্যাশ বোলে কি বোলে তোমালোকে নিশ্চয় জানা গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুবিলাকক কি বোলে জানানে উপগ্ৰহ বুলি কোৱা হয় এতিয়া গ্ৰহ এই গ্ৰহটোৰ চাৰিওফালে আমাৰ যেনেকৈ পৃথিৱীটো এটা গ্ৰহ হয় হয়নে পৃথিৱীৰ চাৰিওফালে অন্য এটা পৃথিৱীতকৈ সৰু আকৃতিৰ এটা গ্ৰহে ঘূৰি ফুৰে আৰু এই গ্ৰহটোক কি বুলি কয় জানানে উপগ্ৰহ বুলি কয় তো ইয়াক তোমালোকে লিখিব লাগিব উপগ্ৰহ প্ৰথমতে মই বুজাই লৈছো তাৰ পাছত আনসাৰখিনি তোমালোকক মই কৰি দিম আৰু তোমালোকে সেইখিনি লিখি লবা এতিয়া চোৱা তেনেকে মংগল আৰু দেশৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায় এতিয়া মংগল আৰু কোনটো গ্ৰহৰ মাজত আমি জানো হেতু হ'ব বৃহস্পতি ইয়াত তোমালোকে লিখিব লাগিব বৃহস্পতি তেনেকে চোৱা লুব্ধক নামৰ তৰাটো দেশ তাৰাকাপুঞ্জত আছে এতিয়া লুব্ধক যাক সিৰিয়াছ বুলিও কোৱা হয় এই লুব্ধকটো অতি উজ্জ্বল হয়নে ই এটা তাৰাকাপুঞ্জত থাকে সেই তাৰাকাপুঞ্জটোৰ কোনটোৰ ওচৰত থাকে জানেনে কালপুৰুষ ইয়াত তোমালোকে লিখিব লাগিব কালপুৰুষ তেনেকে চোৱা সূৰ্যৰ পৰা দূৰত্বত ঊৰ্ধ্বক্ৰমত 8টা গ্ৰহ হৈছে এতিয়া 8টা গ্ৰহ কোন হৈছে ঊৰ্ধ্বক্ৰমত প্ৰথমতে কি আছে বুধ গ্ৰহ তাৰ পিছত কি আছে শুক্ৰ গ্ৰহ তাৰ পিছত পৃথিৱী মংগল আৰু তাৰ পিছত কি জানানে বৃহস্পতি গ্ৰহ আৰু শনি ইউৰেনাছ আৰু নেপচুন ইয়াৰ উত্তৰবোৰ ইয়াত কি লিখিছো গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তু হৈছে উপগ্ৰহ এটো তোমালোকে উপগ্ৰহ বুলি লিখিব লাগিব তেনেকে মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জ পোৱা যায় আৰু এই গ্ৰহাণুপুঞ্জখিনি অন্তৰ্গ্ৰহ আৰু বহিগ্ৰহ হিচাপে গ্ৰহবিলাকক ভাগ কৰিছে তেনেকে লুব্ধক ক'ত আছে জানানে কেনিছ মেজৰত এই লুব্ধকটো কেনিছ মেজৰ আৰু কালপুৰুষৰ ওচৰত পোৱা যায় বুজিছানে কেনিছ মেজৰত তাৰাকাপুঞ্জত থাকে কিন্তু কালপুৰুষৰ ওচৰতে সূৰ্যৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰমত এয়া কি আছে প্ৰথমত আছে বুধ গ্ৰহ তাৰ পিছত শুক্ৰ পৃথিৱী মংগল আৰু ইয়াত লিখিব লাগিব তোমালোকে বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন বুজিছা ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এতিয়া চোৱা তলৰ বাক্যসমূহ সত্য হ আৰু অসত্যত অ হিচাপে চিহ্নিত কৰিব লাগিব সত্যটো হ হিচাপে লিখিব লাগিব আৰু অসত্য কি লাগিব অ হিচাপে তোমালোকে লিখিব লাগিব এতিয়া চোৱা প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱগ্ৰহ এটো আগতে শুদ্ধ আছিল কিন্তু এতিয়া লিখিলে নহব কিয় জানানে 2006ত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থাই কি কৰে জানানে এই প্লুটোক আমাৰ সৌৰজগতৰ গ্ৰহকিটাৰ পৰা আঁতৰ কৰি পঠিয়ায় বুজিছা সেই কাৰণে প্লুটো আমাৰ সৌৰজগতৰ নৱতম গ্ৰহ নহয় এটো অসত্য তোমালোকে ইয়াত অ বুলি লিখিব লাগিব বুজিলা তেনেকে চোৱা ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য এতিয়া ধ্ৰুৱতৰা আমি পৃথিৱীৰ পৰা দেখা পাওঁ হয় না কিন্তু ই সদায় উত্তৰ দিশত আমি দেখা পাওঁ কিন্তু কি জানানে আমাৰ সৌৰজগতত এটাই তৰা আছে সেইটো হৈছে
সূৰ্য এতিয়া ধ্ৰুৱতৰাক যদিও আমি দেখো ই আমাৰ সৌৰজগতৰ পৰা বহুত দূৰত আছে গতিকে ই আমাৰ সৌৰজগতৰ সদস্য নহয় ই হ'ব অসত্য তেনেকে ধূমকেতুৰ নেজ নাথাকে আমি জানো ধূমকেতুৰ কি থাকে নেজ থাকে হয়নে আৰু ইয়াক আমি নেজাল তৰা বুলি কওঁ আৰু এই নেজডাল কি হয় জানানে ইয়াত বৰফ জাতীয় কিছুমান পদাৰ্থ থাকে যিবোৰ সূৰ্যৰ ওচৰ যিমানে যাব সেইবোৰ কি হয় বাষ্পীভৱন হৈ পৰে আৰু তাৰ ফলস্বৰূপে কি জানা ধূমকেতুৰ নেজৰ সৃষ্টি হয় গতিকে ধূমকেতুৰ নেজ নাথাকে এটো হ'ব অসত্য ইয়াত তোমালোকে লিখিব লাগিব বুজিছা তাৰ পাছত চোৱা বিশ্ব ব্ৰহ্মাণ্ডৰ নিযুত তৰা থাকে এতিয়া আমি জানো আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত কি জানা বহুত তৰা আছে নিযুত তৰা আছে গতিকে এটো সত্য লিখিব লাগিব তোমালোকে ইয়াত লিখিবা তেনেকে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ এতিয়া ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ হয় জানো নহয় আটাইতকৈ দূৰত কোন আছে নেপচুন আছে হয়নে গতিকে এটো হ'ব অসত্য লিখি লবা তেনেকে কালপুৰুষ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা এতিয়া কালপুৰুষটো তৰা হয় জানো কালপুৰুষ এটা তৰাকাপুঞ্জ হয়নে কালপুৰুষত বিভিন্ন বহুতো ধৰণৰ তৰা আছে কিন্তু উজ্জ্বল তৰাটো আমি জানো হেতু হৈছে লুব্ধক বা সিৰিয়াছ হয়নে আৰু এটো ক'ত আছে কালপুৰুষৰ ওচৰত আছে কালপুৰুষত নাই এটো ক'ত আছে উজ্জ্বল তৰাটো কেনিছ মেজৰত আছে গতিকে কালপুৰুষ উজ্জ্বল তৰা নহয় কালপুৰুষ এটা তৰাকাপুঞ্জহে গতিকে ইয়াত তোমালোকে অসত্য বুলি লিখিব লাগিব বুজিছা তাৰ পাছত চোৱা এতিয়া চোৱা চিত্ৰৰ তৰাৰে হৈতে এতিয়া তোমালোকে চিত্ৰৰ কি কৰিব জানা তৰাৰে হৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুৱা হৈছে এটা অংশ তোমালোকক ইয়াত দেখুৱা হৈছে ভালদৰে চাই সপ্তৰ্ষি মণ্ডল তোমালোকে ইয়াত কি উলিয়াব লাগিব জানানে সপ্তৰ্ষি মণ্ডল আৰু লগতে লঘু সপ্তৰ্ষি মণ্ডল চানেকি গঠন কৰা তৰাৰ থুপসমূহ চিনাক্ত কৰা এই সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডল তোমালোকে ইয়াত ৰাখিব লাগিব এই চানেকিবোৰ পাবৰ বাবে ৰেখাৰ অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা ধ্ৰুৱ তৰাটোক চিনাক্ত কৰা আৰু লেবেল লগোৱা চিত্ৰৰ সহায় লোৱা এটা চিত্ৰৰ সহায় ল'ব লাগিব কেনেকৈ কৰিব লাগিব চোৱা তোমালোকে যেতিয়া সপ্তৰ্ষি মণ্ডল কি লাগিব জানা আকাশখন তুমি 7টা তৰা দেখিবা 7টা তৰা সেই তৰাগিটা তুমি জয়েন কৰি দিবা চোৱা একেলগে থকা 1 2 3 4 5 6 7 এইকিটা আমি একেলগে থকা তৰা দেখিছো ন এইকিটা আমি এনেকৈ জয়েন কৰি দিম বুজিছানে এনেকৈ তোমালোকে জয়েন কৰা just dot আগতে হৰুতে জেনেকে আকিছিলা তেনেকে তোমালকে জয়েন কৰা দেখিলা এটো তোমালকৰ হল এটো হ'ব তোমালকৰ সপ্তৰ্ষি মণ্ডল এটো হ'ব তোমালকৰ সপ্তৰ্ষি মণ্ডল বুজিছা তেনেকে সোৱা লঘু সপ্তৰ্ষি মণ্ডল আমি জানো সপ্তৰ্ষি বুলি কৈছে গতিকে ইয়াত 7টা তৰা থাকিবই লাগিব এটো হৈছে সপ্তৰ্ষি মণ্ডল এটা লঘুত আমি চাম তল ফালে আৰু 7টা তৰা আছে না 1 2 3 4 5 6 7 আৰু এই তৰাগিটা তোমালকে জয়েন কৰি দিয়া এই তৰাগিটা তোমালোকে জয়েন যেতিয়া কৰিবা এনেকা নিচিনা এটা চিত্ৰ পাবা এটো হৈছে তোমালোকৰ লঘু সপ্তৰ্ষি মণ্ডল আৰু এটা কথা মনত ৰাখিবা লঘু সপ্তৰ্ষি মণ্ডলৰ এই নেগুৰ ডালত আটাইতকৈ যিটো তৰা জিলিকি আছে এই তৰাটো জিলিকি আছে দেখিছা আৰু এইটোৱে হ'ব তোমালোকৰ ধ্ৰুৱ তৰা আৰু জানানে সপ্তৰ্ষি মণ্ডলৰ এই তৰাটোৰ পৰা সিধা সিধিকে তুমি আঁচডাল ড্ৰ কৰিলে এই তৰাটোৰ লগত লগ লাগিব হয়নে আৰু এই তৰাটো ক'ত থাকে লঘু সপ্তৰ্ষি মণ্ডলৰ নেজত থকা আটাইতকৈ লাষ্টত তৰাটো আৰু এইটোৱে হৈছে আমাৰ ধ্ৰুৱ তৰা বুজিলা এনেকে আকাশখনত তোমালোকে চাই পেলাই বিশেষকৈ তোমালোকে কেতিয়া দেখিব পাৰিবা জানানে হিতকালি ৰাতি 9টা বজাৰ পৰা তোমালোকে চাব পাৰিবা আৰু এনেকে আকাশত দেখিলে তোমালোকে সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডল চিনাক্ত কৰিব পাৰিবা বুজিছা ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এয়া চোৱা চিত্ৰত ৰাতিৰ আকাশৰ এক অংশ দেখুৱা হৈছে এটা অংশ আমি দেখাইছে ইয়াত তোমালোকৰ চিত্ৰত দেখুৱা হৈছে কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটোৰ লেবেল লগোৱা এতিয়া চিত্ৰৰ সহায় ল'ব ইয়াত তোমালোকে কি কৰিব লাগিব জানানে কালপুৰুষ আৰু লগতে তোমালোকে লুব্ধক তৰাটো বিচাৰি উলিয়াব লাগিব বুজিছানে এতিয়া স্বামী জানো যে লুব্ধক ক'ত আছে কালপুৰুষৰ ওচৰত তে কালপুৰুষক প্ৰথমতে আঁকিবলৈ হলে প্ৰথমতে কি কৰিবা স্বা প্ৰথমতে তোমাক লাগিব কালপুৰুষ হৈছে যেটো আৰিয়ান হয় হি এটা শিকাৰীৰ নিচিনা তো প্ৰথমতে আমি তিনটা তৰা একেলগে থকা দেখিব লাগিব আৰু এটো হৈছে শিকাৰীজনৰ বেলটো তাৰ পিছত আমি জানো ইয়াৰ তলফালে দুটা তৰা থাকিব আৰু সেই তৰাগিটা কি কয় জানানে ইয়াৰ ভৰি বুলি কৈছে তৰাগিটা তোমালোকে জয়েন কৰি দিবা লাষ্টৰ ফালে থকা আৰু তেনেকে তাৰ ওপৰত থকা তৰা যেটো তাৰ কাণ দুটা বুজায় হয়নে হেতু জয়েন কৰি দিয়া এতিয়া তোমালোকে তেনে ইজি হ'ব এতিয়া তোমালোকে এটো জয়েন কৰি দিয়া
জয়েন কৰিলা দেখিলানে তাৰ পাছত ইয়াৰে হাতখন আৰু এইকেইটা তৰা যে জয়েন আছে এইকেইটা তৰা তোমালোকে জয়েন কৰি দিয়া ই হ'ব একটাৰ হাতখনে কিবা এটা বস্তু যেন চিকাৰহে কৰিব লৈছে তাৰ পাছত তাৰ তোমালোকে ইয়াৰ মূৰটো আঁকিব পাৰিবা মূৰটো এনেকৈ লৈ তোমালোকে এই তৰাকেইটা যে জয়েন কৰি দিলেই হ'ব এই জয়েন কৰি দিয়া দেখিছা এনেকুৱা লাগিছে যেন ই এটা চিকাৰীয়ে এডোখৰ চোৱা এটা চিকাৰীয়ে তাৰ হাতত কিবা এটা লৈ কাৰোবাক খেদিহে ফুৰিছে আৰু জানো আমি আৰিয়ান চিকাৰীটোৰ ওচৰত কি থাকে তাৰ কুকুৰটো সেই কুকুৰটো কেনিছ মেজৰ বুলি কোৱা হৈছিলে এই কুকুৰটো আঁকিবলৈ হ'লে প্ৰথমতে তোমালোকে চোৱা এই জিলিকি থকা তৰাটোৱে হৈছে লুব্ধক মনত ৰাখিবা এই কালপুৰুষ হ'ল এইটো কালপুৰুষৰ ওচৰত আটাইতকৈ জিলিকি থকা তৰা এইটো হৈছে লুব্ধকৰ ওচৰৰ পৰা তোমালোকে এই তৰাবোৰ জয়েন কৰি দিলে তোমালোকে সব কথা গম পাই যাবা এতিয়া চোৱা এইটো দেখিলা ইয়াৰ পৰা তুমি ইয়ালে আনা জিলিকি থকা তৰা আৰু এইবোৰ দেখিছা তৰা যিমান দূৰ আছে গোটেইখিনি তোমালোকে জয়েন কৰি দিয়া জয়েন কৰি দিয়াৰ লগে লগে তোমালোকে ইয়াৰ লুব্ধকৰ তোমালোকে কেনিছ মেজৰক বিচাৰি পাবা দেখিলা এনেকে তোমালোকে কেনিছ মেজৰক এইটো তাৰ চিকাৰী কুকুৰটো ই যেন চিকাৰীটোৰ পিছে পিছে যেন ঘূৰিহে ফুৰিছে এইটো আৰিয়ান ই কালপুৰুষ আৰু ইয়াৰ কেনিছ মেজৰ ইয়াতে আছে উজ্জ্বল তৰা এইটো হৈছে লুব্ধক ইয়াৰ লুব্ধকৰ তোমালোকে নামটো লিখি দিবা আৰু লগতে ইয়াত আমি তৰাচকু বিচাৰি পাম যেটো আমি এটা হাড় গৰু বা মহ বুলি কোৱা হৈছে এইটো চোৱা ইয়াত এনেকে জিলিকি থকা কেইটামান তৰা যদি তোমালোকে দেখা ধুনীয়াকে তোমালোকে ইয়াত জয়েন কৰি দিবা জয়েন কৰি আৰু এইটো চোৱা ইয়াৰ হিংটো এই হিংগিটা দেখিছা এই হিংগিটা আৰু ই হৈছে তৰাজ বুজিছা এইকেইটাত এনে উচৰ-উচৰকে তোমালোকে দেখা পাবা বুজিলা এনেকে তোমালোকে ৰাতিৰ আকাশত চাই এনেকে তোমালোকে কালপুৰুষ কেনিছ মেজৰ তৰাজ আৰু আটাইতকৈ জিলিকি থকা তৰা লুব্ধকক বিচাৰি উলিয়াবলৈ সক্ষম হ'বা ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এটা পৰিষ্কাৰ নিশা 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3 বা 4 বাৰমান সপ্তৰ্ষি মণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা এটা কৈছে এটা পৰিষ্কাৰ নিশা হ'ব লাগিব মানে ধৰা পূৰ্ণিমা হলে নহব হা ফৰকাল নিশা হ'ব লাগিব য'ত তৰা তুমি আকাশত দেখা পাব লাগিব আৰু কি জানানে হিতৰ কালি হ'ব লাগিব হিতৰ কালিও হ'ব লাগিব এই আৰু বতৰটো ডাৱৰীয়া হলে নহব 2 পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3-4 বাৰকৈ তুমি সপ্তৰ্ষি মণ্ডলটো চাবলৈ চেষ্টা কৰিবা আৰু প্ৰত্যেকবাৰতে ধ্ৰুৱ তৰাটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা সপ্তৰ্ষি মণ্ডলক গতি কৰি থকা যেন লাগিছেনে সময় উল্লেখ কৰি প্ৰতিবাৰৰে এটা অমহিন নক্সা অংকন কৰা এতিয়া তোমালোকে কি কৰিব লাগিব জানানে এটা ফৰকাল নিশা তোমালোকে আকাশৰ তৰাবোৰ চাব লাগিব আৰু প্ৰায় 2-3 ঘণ্টাৰ মূৰে মূৰে তাত তুমি সপ্তৰ্ষি মণ্ডলটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু কি জানানে প্ৰত্যেকবাৰতে তাৰ পাছত তোমালোকে সপ্তৰ্ষি মণ্ডল অলপ আগতে যে আমি অংকন কৰিছিলো সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডল অংকন কৰাৰ পিছত তোমালোকে ধ্ৰুৱ তৰাটো চাবা আৰু 2-3 ঘণ্টাৰ এনেকে মূৰে মূৰে তোমালোকে দেখিবা যে সপ্তৰ্ষি মণ্ডল লঘু সপ্তৰ্ষি মণ্ডলে যেন তাৰ পজিশনটো চেঞ্জ কৰি থকা তুমি দেখিবলৈ পাবা কিন্তু ধ্ৰুৱ তৰাটো একেটা অৱস্থানতে দেখিবলৈ পাবা আৰু এই বস্তুবোৰ ভালদৰে লক্ষ্য কৰিবা লগতে কিমান বাৰ তুমি এনেকে পজিশনবোৰ চেঞ্জ কৰি থকা দেখিছা এই সময়বোৰ কি কৰিবা উল্লেখ কৰি আৰু তাৰ এটা অমহিন এটা নক্সা অংকন কৰিবা বুজিছা এইটো তোমালোকে নিজে কৰিব লাগিব ইয়াৰ পাছৰ প্ৰশ্ন চোৱা এতিয়া চোৱা ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা গল্প লিখা এটা কাম তোমালোকে কৰিব লাগিব নিশ্চয় তে ৰাতিৰ কেতিয়াবা ফৰকাল নিশা আকাশখন চাবা আৰু আকাশত তোমালোকে তৰা দেখিব লাগিব আৰু এটা কথা মন কৰিবা যদিহে তোমাৰ ঘৰটো চহৰৰ পৰা নিলগত আছে অৰ্থাৎ পোহৰ প্ৰদূষণটো কম আছে আৰু সেইদিনা যাতে কি হয় জানানে ৰাতিৰ আকাশত তুমি চন্দ্ৰটো দেখা পাব নালাগিব আন্ধাৰ নিশা হ'ব লাগিব আকাশত তৰা থাকিব লাগিব তেতিয়া বাহিৰলৈ ওলাই চোতালত বহি তোমালোকে আকাশৰ কথা ভাবি এটা গল্প আৰু এটা কবিতা ৰচনা কৰিবা আৰু তোমালোকে এটো নিজে লিখিবলৈ চেষ্টা কৰিবা বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ